জলকীয়া এতিয়া বৰ্তমান এটি 9 বিঘা আছে আৰু ইয়াতে তৰমুজ 6 বিঘা আছে আৰু এতিয়া 3 বিঘা আমি লগাবলৈ 3 বিঘা নহয় 4.5 বিঘা আছে এইটো 4.5 বিঘা আমি লগাবলৈ এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ 2 এদিনতে ৰুম সেইখিনি তাৰপিছত এতিয়া বৰ্তমান ভোট জলকীয়াটো বেছি থকা হৈছে তৰমুজ আৰু ভোট জলকীয়া এতিয়ালৈকে কিমান ভোট জলকীয়া লাগিছে ভোট জলকীয়া ইতিমধ্যে আমাৰ এইটো ফাৰ্মৰ পৰা প্ৰায় 20 কুইণ্টেল মান ওলাইছে আৰু এটা ফাৰ্ম আছে আমাৰ তাৰ পৰা প্ৰায় 10 কুইণ্টেল মান 30 কুইণ্টেল 30 কুইণ্টেল মানে কম 30 কুইণ্টেল বেছি হ'ব অকণমান কুইণ্টেলৰ প্ৰতি কিমান আনুমানিক গড় হিচাপত কিমান টকা গড় হিচাপত এতিয়া 400 মান পৰিছে মানে যদি এভাৰেজটো চাওঁ কিমান টকা জলকীয়া হ'ব এতিয়া আপোনাৰ প্ৰথমতে আমি 700 পৰা পাইছিলোঁ বজাৰ এতিয়া আজি যদি বজাৰ চাওঁ আজি 230 বজাৰ আজি মাল গৈছে কিমান টকাৰ যদি ব্যৱসায়টো কিমান টকা ব্যৱসায়টো হ'লে আপোনাৰ প্ৰায় 12 লাখ মান টকা কাম হেৰি হৈছে জলকীয়া গৈছে তৰমুজটো এতিয়া আমাৰ 4 টন 40 কুইণ্টেল গৈছে এতিয়ালৈকে আজিলৈকে তাৰপৰা এতিয়া এটা গাড়ী লোড হ'ব আজিও যাব এতিয়া 20 কুইণ্টেল কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ এতিয়া তৰমুজটো আমাৰ প্ৰায় 160 কুইণ্টেল মান হ'ব বুলি ভাবিছোঁ এটোকে অনুমানিক আৰুতো আধাটো বেছি আছে ছিঙিবলৈ তাৰ দামটো আমি 15 টকা দি আছোঁ হ'লচেল 15 টকা আৰু 18 টকা আৰু ভোট জলকীয়া বজাৰখন কেনেকুৱা ভোট জলকীয়া বৰ্তমান ঠিকে আছে বুলি ক'ব লাগিব কাৰণ যিহেতু মানে আমাৰ ধেমাজিত প্ৰায়খিনি মানে যুৱক যুৱতীয়ে কৰিছে খেতিটো হ'লেও 230 টকা ঠিকে আছে ৰেটটো ঠিকে আছে আৰু এতিয়া বজাৰখন কেতিয়ালৈকে লাভ কৰা হ'ব এতিয়া বজাৰখন আমি প্ৰায় 12 মাহ ধৰিম বুলি ভাবিছোঁ তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আজি আকৌ 4.5 বিঘা আমি আকৌ এটি লগাব লৈছোঁ কাৰণ এইখিনি হাৰ্ভেষ্টিং হ'লে এইখিনিৰ পৰা আমাৰ হাৰ্ভেষ্টিং হোৱা নাই এতিয়া এইখিনি হ'ব এইখিনি শেষ হোৱাৰ পিছত আকৌ এইখিনি হ'ব এনেকৈ কৰি মানে আমি গোটেই 12 বছৰটো আমি মাৰ্কেটিং কৰিম বুলি ভাবিছোঁ নিতুল শইকীয়াৰ লগত লগ খাই কৰিছোঁ যথেষ্ট ভাল লাগিছে যথেষ্ট পইচা হাতলৈ আহিছে হয় এতিয়ালৈকে কৃষি বিষয়াসকল আহিছে সেইদিনা আহিছিলে জিলা কৃষি আয়ুক্ত আহিছিলে এতিয়া বৰ্তমান আমি বেলেগ কাম কৰিবলৈ একো সময় নাপাওঁ এইটোতে আমি দিনটো আমাৰ ইয়াতে যায়গৈ কাম কৰি থাকোঁতে আমি এতিয়া দৈনিক প্ৰায় 15 পৰা 20 গৰাকী শ্ৰমিকক কাম কৰোৱাই আছোঁ হয় মহিলা দিন হাজিৰা দিনটো লগাই আছোঁ এতিয়া প্ৰায় আমি বিহু প্ৰায় 15 দিনমান একেৰাহে কাম লগাই আছোঁ তাৰ আগতো জলকীয়া ছিঙাব লগাইছিলোঁ এতিয়া আকৌ নতুনকৈ যিহেতু আৰু 4 বিঘামান ৰুবলৈ লৈছোঁ সেইটো কাৰণে এতিয়া সেইখিনিত আকৌ লগাবলগীয়া হৈছে